ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ 5টাকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ বিভিন্ন বিভাগৰ অধীনত কৰ্মৰত নিয়মীয়া ঠিকাভিত্তিক কৰ্মচাৰী, শিক্ষক, টিউটৰ, আশা, অংগনবাড়ী, ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। দুৰ্গম অঞ্চলৰ বিদ্যালয়ত খালী হৈ আছে শিক্ষকৰ পদ। শিক্ষক নথকা বিদ্যালয় মেপিং কৰি চিনাক্ত কৰা হৈছে। স্থানীয় যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া প্ৰক্ৰিয়া আৰম্ভ। সদনত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰ অঞ্চল তথা দুৰ্গম অঞ্চলত থকা বিদ্যালয়সমূহৰ পৰা যাতে শিক্ষকসকলৰ বদলি নহয় বা হ'ব নোৱাৰে, তাৰ বাবে শিক্ষকৰ ছাৰ্ভিচ ৰুল সংশোধনীৰ জৰিয়তে সলনি কৰিব বিচৰা হৈছে আৰু ইয়াক ৰাজ্য চৰকাৰে পৰ্যালোচনা কৰি আছে। ইয়াৰ জৰিয়তে দুৰ্গম অঞ্চলৰ বিদ্যালয় ভিত্তিক শিক্ষকৰ পদ সৃষ্টি কৰি নিযুক্তি দিয়া হ'ব, যাতে দুৰ্গম অঞ্চলত শিক্ষকৰ অভাৱ নহয়। দুৰ্গম অঞ্চলত যাতে শিক্ষকসকল যাতে বদলি হৈ যাব নোৱাৰে, তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। এই কথা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে। ইপিনে লগতে সদৰি কৰে যে দুৰ্গম অঞ্চলত এই ব্যৱস্থাৰ জৰিয়তে স্থানীয় শিক্ষকক অৰ্হতাৰ ভিত্তিত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে। ইপিনে শীঘ্ৰে প্ৰকাশ পাব নতুন পদৰ বিজ্ঞাপন। শীঘ্ৰে সংশোধন হ'ব শিক্ষকৰ চাকৰিৰ বিধি। অতি শীঘ্ৰে সংশোধন কৰা হ'ব শিক্ষকৰ চাকৰিৰ সেৱা বিধি। ইতিমধ্যে এই শিক্ষকৰ চাকৰি সেৱা বিধি সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। শিক্ষক সংগঠনসমূহৰ লগতো এই বিষয়ে আলোচনা কৰা হৈছে। শীঘ্ৰে এই নতুন সেৱা বিধি প্ৰৱৰ্তন কৰা হ'ব। এই নতুন সংশোধনীত সেৱা বিধি অনুসৰি চৰাঞ্চল বা দুৰ্গম এলেকাত কৰ্মৰত শিক্ষকসকলে যাতে বদলি হৈ যাব নোৱাৰে, তাৰ বাবে ব্যৱস্থা কৰা হ'ব। ইপিনে প্ৰাদেশিকীকৰণ নোহোৱা শিক্ষকসকলৰ বাবে গুৰুদক্ষিণা আঁচনি। প্ৰাদেশিকীকৰণ নোহোৱা শিক্ষক টিউটৰৰ বাবে গুৰুদক্ষিণা আঁচনি মুকলি কৰিছে। বিত্তীয় বৰ্ষৰ প্ৰাৰম্ভিক মাহসমূহৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা লেখানুদানত গুৰুদক্ষিণা আঁচনি সন্দৰ্ভত উল্লেখ কৰা হৈছে যে এই আঁচনিৰ অধীনত যিসকল শিক্ষক আৰু টিউটৰ চাকৰি প্ৰাদেশিকৰণ কৰিব পৰা নগ'ল, তেওঁলোকক এটা এককালীন সাহায্য আগবঢ়োৱা হ'ব। আনহাতে বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বৰ্তমান চৰকাৰখনে 2021 চনত 1698খন প্ৰাথমিক বিদ্যালয়, 3309টা টিউটৰৰ পদ আৰু 2107খন উচ্চ প্ৰাথমিক বিদ্যালয়, 6586টা টিউটৰৰ পদ প্ৰাদেশিকীকৰণ কৰাৰ লগতে সংশ্লিষ্ট প্ৰাদেশিকীকৰণ আইনৰ অধীনত 2022 চনত 1539খন উচ্চ প্ৰাথমিক বিদ্যালয় আৰু 1539টা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ কৰিছে। ইপিনে বাজেটত আশা, অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবেও দিছে ভাল খবৰ। আশা ছুপাৰভাইজাৰৰ দৰমহা 9,000ৰ পৰা 10,500 টকালৈ বৃদ্ধি। অংগনবাড়ীৰ পাৰিতোষিক বাঢ়িব 8,000 টকালৈ। সহায়িক আৰু 4,000 টকা পৰ্যন্ত বৃদ্ধিৰ ঘোষণা। আশা কৰ্মীয়ে পূৰ্বৰ 3,000 টকাৰ পৰিৱৰ্তে পাব 4,000 টকাকৈ। কিন্তু ইয়াৰ পিছতো আশ্বস্ত হ'ব পৰা নাই এইসকল কৰ্মী। অহা 27 ফেব্ৰুৱাৰীত 1 লাখ ৰন্ধনকৰ্মীয়ে দিছপুৰত সাব্যস্ত কৰিব প্ৰতিবাদ। 2,000 টকাৰ পৰা 9,600 টকালৈ মাননি বৃদ্ধি নকৰাক লৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনি সহায়িকা সন্থাৰ। তেওঁলোকে দাবী কৰিছিল যে তেওঁলোকৰ মাননি 9,600 টকালৈ বৃদ্ধি কৰিব লাগে, কিন্তু সেয়া মাত্ৰ 500 টকা বৃদ্ধি কৰি 2,000 টকালৈকে বৃদ্ধি কৰা হৈছে। সেয়েহে 27 ফেব্ৰুৱাৰীত 1 লাখ ৰন্ধনকৰ্মীয়ে কঁপাই তুলিব দিছপুৰ। চৰকাৰ ৰঙা চকু ভয় নকৰে ৰন্ধনকৰ্মীয়ে। 500ৰ পৰা 2,000 টকাৰ কেৱল নিৰ্বাচনীটো। ঘৰত বহি 1,250 টকা অৰুণোদয়। আনফালে ৰন্ধনকৰ্মীসকলৰ মাননি কেৱল 2,000 টকা। চৰকাৰে ৰন্ধনকৰ্মী আই মাতৃসকলৰ নিয়মীয়াকৰণ কৰিবনে নকৰে? 2,000 টকাৰ পৰা 9,600 টকালৈ বৃদ্ধি কৰিবনে নকৰে? আনহাতে 2,000 টকাৰ মাননি সেয়া নিয়মীয়াকৈ প্ৰদান কৰিবনে নকৰে, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। আৰু এয়া আছিলে আমাৰ আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।